কোৱা হয় প্ৰেমৰ অনুভূতি স্বৰ্গীয় বুলি কোৱা হয় প্ৰেমক লৈ কত যে কিমান কবিতা প্ৰেমক লৈ কত যে কিমান গল্প কিমান কাহিনী আৰু এই প্ৰেমে যেতিয়া নাৰকীয় ৰূপ লয় তাতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি হ'ব পাৰে আৰু তেনেকুৱাই এটা ঘটনা সংঘটিত হৈছে প্ৰেমে কাল ৰূপ দেখুৱালে প্ৰেমৰ বাবে কাল ৰূপ দেখিবলৈ পোৱা হ'ল এজন প্ৰেমিকৰ আৰু এই কাল ৰূপ ধাৰণ কৰা প্ৰেমিকে 15 বাৰকৈ হানি খুশি হত্যা কৰিলে প্ৰেমিকাক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এই মুহূৰ্তত আমি দেখুৱাইছো আপোনালোকক এগৰাকী যুৱতী এই যুৱতী গৰাকী নিজৰ প্ৰেমিকৰ নৃশংসতাৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে প্ৰেমত ফুলে হত ফুল প্ৰেমত ঘূৰে ভূমণ্ডল এনেকুৱা ধৰণৰ এটা বিশেষ জনপ্ৰিয় এশাৰী বাক্য আছে আৰু সেই বাক্যশাৰীৰ সম্পূৰ্ণ যেন এক বিপৰীত দৃশ্য এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে এয়া এটা নৃশংস তথা নাৰকীয় হত্যাকাণ্ড এজন যুৱক আৰু এগৰাকী যুৱতী এই যুৱক যুৱতীৰ এই প্ৰেম কাহিনী পঢ়া শুনা দিনৰে পৰা অৰ্থাৎ সৰুৰে পৰা একেখন বিদ্যালয়ত পঢ়া শুনা কৰাৰে পৰাই দুইৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল এক গাঢ় প্ৰেমৰ সম্পৰ্ক আৰু এই গাঢ় প্ৰেমৰ সম্পৰ্কক দুয়োৱে বৈবাহিক সম্পৰ্কেৰে নাম দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰিছিল কিন্তু হেয়া বাস্তৱ হৈ নুঠিল আৰু সেই পৰিকল্পনা বাস্তৱ হৈ নুঠাৰ ক্ষোভত প্ৰেমিকে এই চূড়ান্ত পন্থা এক প্ৰকাৰ চূড়ান্ত নৃশংসতাৰ এটা পন্থা বাছি ল'লে এই নাৰকীয় কাণ্ড প্ৰিয় দৰ্শক সংঘটিত হৈছে উৰিষ্যাৰ বেৰহামপুৰত এটা গেষ্ট হাউচত সংঘটিত হ'ল এটা লোমহৰ্ষক হত্যাকাণ্ড আমি ইতিমধ্যে উল্লেখ কৰিছো যে দুয়ো একেলগে পঢ়া শুনা কৰিছিল একেখন শিক্ষানুষ্ঠান একেটাই শ্ৰেণীকোঠা আৰু সেই শৈশৱৰ পৰাই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল আৰু সেই প্ৰেমৰ সম্পৰ্কক বৈবাহিক বান্ধোনেৰে এটা নতুন সম্পৰ্ক দিয়াৰ তেওঁলোকৰ পৰিকল্পনা আছিল কিন্তু তাৰ মাজতে আহিল বহুখিনি ঘটনা পৰিঘটনা আৰু সেই ঘটনা পৰিঘটনাই এই কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হ'ল 24 বছৰ প্ৰেমিক প্ৰেমিকা উভয়ৰে বয়স হৈছে 24 বছৰ 24 বছৰীয়া প্ৰেমিকে 24 বছৰীয়া প্ৰেমিকাক এই নৃশংস হত্যা কৰাৰ আঁৰৰ কাৰণ এই মুহূৰ্তত মই আপোনালোকক জনাব বিচাৰিছো এটা প্ৰাইভেট কোম্পানীত কৰ্মৰত আছিল প্ৰেমিক এটা প্ৰাইভেট কোম্পানীত কৰ্মৰত অভয় মহাৰাণা প্ৰেমিকৰ নাম হৈছে অভয় মহাৰাণা এটা প্ৰাইভেট কোম্পানীত কাম কৰিছিল আজি পুৰা প্ৰায় 2 মাহ পূৰ্বে চাকৰি হেৰুৱাইছিল অভয় মহাৰাণাই আৰু সেই যে চাকৰি হেৰুৱালে সেই চাকৰি হেৰুৱাৰ লগে লগে যেন প্ৰেমত এক প্ৰকাৰ লাহে লাহে ফাট মেলিবলৈ আৰম্ভ কৰিছিল দুইৰে মাজত প্ৰেমিকাৰ নাম হৈছে প্ৰিয়া মহাৰাণা প্ৰেমিকৰ নাম হৈছে অভয় মহাৰাণা প্ৰেমিকাই লাহে লাহে যেন এভয়েড কৰিবলৈ আৰম্ভ কৰিলে প্ৰেমিক অভয়ক কাৰণ চাকৰি নাই এক প্ৰকাৰ বেকাৰ হৈ পৰিছিল অভয় আৰু সেই বেকাৰ হৈ পৰা অভয়ক লাহে লাহে এৰাই চলিবলৈ আৰম্ভ কৰিছিল প্ৰেমিকা প্ৰিয়া মহাৰাণাই লাহে লাহে সময় বাগৰিল লাহে লাহে অভয়ে ফোন কৰে প্ৰেমিকাক অভয়ৰ ফোনো ৰিসিভ নকৰা হ'ল অভয়ৰ ফোন যেতিয়া নধৰা হ'ল লাহে লাহে ক্ষোভৰ সেই পঞ্জীভূত ক্ষোভৰ সেই পৰিমাণ বাঢ়িবলৈ ধৰিলে অভয় মহাৰাণাৰ ইমানেই নহয় এক প্ৰকাৰ সম্পূৰ্ণৰূপে এৰাই চলিবলৈ আৰম্ভ কৰিলে প্ৰিয়াই প্ৰেমিক অভয়ক আৰু তাৰ পিছত ঘৰৰ পৰা আহিল বহুকেইটা বিয়াৰ প্ৰস্তাৱ প্ৰিয়ালৈ আহিল বহুকেইটা বিয়াৰ প্ৰস্তাৱ আৰু এনেকুৱা এটা সময়তে প্ৰিয়া আৰু অভয়ৰ মাজত প্ৰচণ্ড কাজিয়া সময়ে সময়ে প্ৰচণ্ড কাজিয়া পেছাল আৰু প্ৰিয়ালৈ বহুকেইটা বিয়াৰ প্ৰস্তাৱ অহাত যেন ধৈৰ্যৰ বান্ধ ছিগি গ'ল প্ৰেমিক অভয়ৰ আৰু সেইবাবে সেই চূড়ান্ত নৃশংসতাৰ যেন সকলো সীমা পাৰ হৈ প্ৰিয়াক হত্যাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে অভয় আৰক্ষীৰ জেৰাত এটাকৈ এইখিনি কথা প্ৰকাশ কৰিছে প্ৰিয় দৰ্শক এয়া আমি কোৱা কথা নহয় এয়া হত্যাকাৰী অভয় হত্যাকাৰী প্ৰেমিকে কোৱা কথা আৰক্ষীৰ জেৰাত প্ৰকাশ কৰা কথা আৰু সেই এটা পৰিকল্পিত হত্যাকাণ্ডৰ উদ্দেশ্যে এটা গেষ্ট হাউচ উৰিষ্যাৰ বেৰহামপুৰত থকা এটা গেষ্ট হাউচলৈ মাতি অনা হৈছিল অতি কৌশলেৰে প্ৰেমিকা প্ৰিয়াক আৰু সেই গেষ্ট হাউচতে 15 বাৰ হানি খুশি হত্যা কৰিলে 15 বাৰ চোকা অস্ত্ৰেৰে চোকা চুৰিৰে হানি খুশি হত্যা কৰিলে নিখংখভাৱে প্ৰেমিকা প্ৰিয়াক আৰু এই হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতে অভয় মহাৰাণাই নিকটৱৰ্তী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে আত্মসমৰ্পণ কৰি
প্ৰেমিকাক হত্যা কৰাৰ কথা সমস্ত কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে আৰক্ষীৰ আগত প্ৰতিটো কথা কি কাৰণত হত্যা কৰা হ'ল যে দুমাহ পূৰ্বে চাকৰি হেৰুৱাইছিল আৰু চাকৰি হেৰুৱাৰ লগে লগে দুয়োৰে মাজত যেন ব্যৱধান এটা বাঢ়ি আহিবলৈ আৰম্ভ কৰিছিল সম্পূৰ্ণৰূপে একাষৰীয়া কৰাৰ চেষ্টা কৰা হৈছিল প্ৰেমিকক অৰ্থাৎ অভয়ক এইখিনি কথা অভয়ে আৰক্ষীৰ সন্মুখত প্ৰকাশ কৰিছে লাহে লাহে ফোন নধৰা হৈছিল আৰু ফোন নধৰা হোৱাৰ পিছত যেতিয়া ঘৰৰ পৰা বহুত অনেক বিয়াৰ প্ৰস্তাৱ আহিছিল অভয়ক বাদ দি আন যুৱকৰ সৈতে প্ৰেমত বহাৰ বাবে প্ৰস্তুতি চলাইছিল প্ৰিয়াই আৰু তাতেই ক্ষুণ্ণ হৈ এই নৃশংস এই নাৰকীয় হত্যাকাণ্ড কৰাৰ কথা আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিলে অভয় মহাৰাণাই অভয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে হত্যাৰ আঁৰৰ এই প্ৰতিটো কাৰণ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা হত্যাত ব্যৱহৃত চুৰিখনো ইতিমধ্যে উদ্ধাৰ কৰিছে ইতিমধ্যে প্ৰিয়াৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে মৃতদেহৰ ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে এই হত্যাকাণ্ডই আকৌ এবাৰ দেশ জোকাৰি গৈছে কাৰণ সৌহিদিনা মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড পত্নী সোনম ৰঘুবংশীয়ে ৰাজা ৰঘুবংশীক হত্যা কৰাৰ যি ব্লুপ্ৰিণ্ট সন্মুখলৈ আহিল যি ভয়ংকৰ পৰিকল্পনা সন্মুখলৈ আহিল সেই ৰহস্য ফাদিল হ'ল 23 মেত চেৰাপুঞ্জীত হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক আৰু তাৰ পিছত অতি নাটকীয়ভাৱে ধৰা পৰিছিল প্ৰায় 16 দিন পিছত প্ৰেমিক 16 দিন পিছত পত্নী সোনম ৰঘুবংশী আৰু সেই সোনম ৰঘুবংশীৰ নৃশংসতাই সকলোকে জোকাৰি গৈছে আৰু তেনেকুৱা এটা সময়তে এইবাৰ উৰিষ্যাত সংঘটিত হোৱা এনেকুৱা এটা হত্যাকাণ্ডই আকৌ এবাৰ খলকনি সৃষ্টি কৰিছে সমগ্ৰ দেশত যে প্ৰেমৰ নামত কিমান তললৈ আৰু মানুহ নামিব জীৱশ্ৰেষ্ঠ মানুহৰ এই মানৱীয় গুণ কোড হেৰাল প্ৰেমত প্ৰতাৰিত হৈ বিভিন্ন ধৰণৰ পন্থা বাছি লোৱা পৰিলক্ষিত হৈছে চৌদিশে মুঠৰ ওপৰত প্ৰেমৰ ওপৰতে হত্যা অপৰাধজনিত ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে পৰকীয়া প্ৰেমেই হওক বা প্ৰেমত প্ৰতাৰণাই হওক ঠগ প্ৰবঞ্চনাই হওক প্ৰেমৰ নামত এনে ধৰণৰ ঘটনা এতিয়া আমাৰ সমাজত এনেকুৱা ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ই যথেষ্ট এটা চিন্তনীয় তথা উদ্বেগজনক বিষয় হিচাপে পৰিচিত হৈছে গুৱাহাটী মহানগৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই প্ৰেমৰ প্ৰতাৰণাক কেন্দ্ৰ কৰি বহুতো হত্যাকাণ্ড সমান্তৰালকৈ নিজেই চূড়ান্ত পথ চৰম পন্থা বাছি লোৱাৰ দৰে ঘটনা অনেকবাৰ দেখিবলৈ পোৱা হৈছে আকৌ এবাৰ তেনেকুৱা এটা বৃহৎ নৃশংস ঘটনা এটা চূড়ান্ত নৃশংস ঘটনা য'ত নেকি চূড়ান্ত বৰ্বৰতাৰে প্ৰেমিকাক 15 বাৰকৈ চুৰিৰে হানি খুচি হত্যা কৰি যেন প্ৰতিশোধ ললে প্ৰেমত প্ৰতাৰিত হোৱাৰ যেন প্ৰতিশোধ ললে এইজন প্ৰেমিক অভয় মহাৰাণাই প্ৰিয়া মহাৰাণা নিজৰ শৈশৱৰ প্ৰেমিকাক এনেদৰে নৃশংসভাৱে হত্যা কৰি যেন প্ৰতিশোধ ললে আৰু এই প্ৰতিশোধ পৰায়ণতা তথা এই জিঘাংসা এই নৃশংসতাই এতিয়া এনেদৰে সমাজ যেন বিষ বাষ্প বিয়পাই দিছে সমগ্ৰ সমাজতে কলুষিত কৰা পৰিলক্ষিত হৈছে আৰু কিমান দিনলৈ এই সময় নাৰকীয় হত্যাকাণ্ড চলিব প্ৰেমক লৈ যি প্ৰেম স্বৰ্গীয় অনুভূতি বুলি কোৱা হয় এই প্ৰেমক লৈ এনে ধৰণৰ নৃশংস নাৰকীয় কাণ্ডই ভবাই তুলিছে এই মুহূৰ্তত সকলোকে কিভাৱে প্ৰিয় দৰ্শক এই নৃশংস হত্যাকাণ্ড সন্দৰ্ভত জনাব পাৰে আপোনাৰো মতামত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ